পশ্চিম তিতাবৰৰ বৰবামচুঙিৰ চুমি নামঘৰত বৈকুণ্ঠ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰপাঠ ভক্তিৰসৰ অমিয়া সুৰেৰে কৃষ্ণৰসত মুখৰিত পশ্চিম তিতাবৰৰ বৃহত্তৰ চুঙি অঞ্চল। উল্লেখযোগ্য যে তিতাবৰ সমজিলাৰ বৰবামচুঙি ৰাজহ গাঁৱত অৱস্থিত চুঙি নামঘৰৰ ভক্তপ্ৰাণ অংশীদাৰ পৰিয়ালসমূহৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত 29 অক্টোবৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বৈকুণ্ঠ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰপাঠ। ভক্তিৰসৰ অমিয়া সুৰেৰে কৃষ্ণৰসত মুখৰিত কৰি জীপাল হৈ পৰিছে পশ্চিম তিতাবৰৰ বৃহত্তৰ চুঙি অঞ্চলৰ চুঙি নামঘৰৰ প্ৰাংগণত প্ৰাতঃ প্ৰসংগ পৰিৱেশ নিকাকৰণ সুদূৰ লণ্ডনস্থিত ডাক্তৰ পদ্মধৰ হাজৰিকা আৰু পংকজ শইকীয়াই গছপুলি ৰোপণ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সৰুপাই শইকীয়াই সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰু হৰিধ্বনিৰ মাজত পতাকা উত্তোলন ভক্তপ্ৰাণ ৰাইজে ধূপ দীপ প্ৰজ্বলনেৰে জনতাৰ হিয়াৰ আমুঠো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই নাম প্ৰসংগৰ আঁত ধৰে 90 ঊৰ্ধৰ বৰ্ষীয়ান নামাচাৰ্য যোগীন শইকীয়াই। চৌদিশে আধ্যাত্মিকতা আৰু নান্দনিক পৰিৱেশেৰে বিৰাজমান আৰু মন প্ৰাণ পুলকিত কৰা অপৰূপ সৌন্দৰ্য উপস্থাপনেৰে মূল পাঠক দিলীপ হাজৰিকা, হেমেন চুতীয়া, টংকেশ্বৰ শইকীয়া, জিতেন বৰা, অনিৰাম শইকীয়াৰ পৰিচালনাৰে বিভিন্ন প্ৰান্তৰ পাঠকবৃন্দৰ সুললিত কণ্ঠস্বৰে সমগ্ৰ অঞ্চলটোৰ 4 দিনীয়াকৈ দিবানৈশ ভক্তৰসৰ অমৃতময় সুবাস বিলোৱা বৈকুণ্ঠৰ কল্পতৰু অমৃতময় নিগম শাস্ত্ৰ শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে প্ৰথম দিনা দুপৰীয়াৰ পৰাই লানি নিচিঙা সোঁত বৈছে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ। উল্লেখযোগ্য যে অহা 1 নৱেম্বৰ পুৱাবেলা পাঠৰ সামৰণি দুপৰীয়া নামাচাৰ্য মহেন্দ্ৰ শইকীয়া আৰু সন্ধ্যা নামাচাৰ্য হেমেন চুতীয়াৰ পৰিচালনাত নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছত ৰাতিলৈ বিশ্বজিতৰ হৰিদৰ্শন জয়াসুৰ বধ ভাওনাভাগীৰ প্ৰদৰ্শনেৰে 4 দিনীয়া কাৰ্যসূচী সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। সম কাৰ্যসূচীতে আয়োজক মণ্ডলী নামঘৰ পৰিচালনা সমিতি আৰু অংশীদাৰসকলে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। জয় গুৰু শংকৰ। তিতাবৰ অঞ্চলৰ বৰবামচুঙি গাঁৱৰ চুঙি নামঘৰত আজি আমাৰ 4 দিনীয়া কাৰ্যসূচীয়ে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। প্ৰথম দিনৰ আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ গছপুলি ৰোপণ, দ্বিতীয় কাৰ্যসূচীত আমাৰ ধৰ্মধ্বজা উত্তোলন, তৃতীয় কাৰ্যসূচীত আমাৰ ভাগৱত ভ্ৰমণ আৰু 4 নম্বৰ কাৰ্যসূচীত আমাৰ বৰ্তমান ভাগৱত চলি আছে। এই ভাগৱত আমাৰ 4 দিন ধৰি অবিৰতভাৱে চলি থাকিব। 1 নৱেম্বৰ শনিবাৰ সেইদিনা আমাৰ এই কাৰ্যসূচী এভাগী ভাওনাৰ প্ৰদৰ্শনেৰে সামৰণি মৰা হ'ব আৰু এভাগী অনুষ্ঠান ইয়াত আৰম্ভ কৰিছোঁ। সেয়া হ'ল জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জুবিনৰ মৃত্যুৰ পিছত এমাহ পাৰ হ'ল যদিও আজি আমি সুযোগ অনুসৰি আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ ইতিমধ্যে আমি আজি ইয়াত অনুষ্ঠিত কৰি সামৰণি মাৰিছোঁ। আমি আশা কৰিছোঁ সমূহ দৰ্শকবৃন্দ আৰু শ্ৰৱণ কীৰ্তন কৰাৰ ভক্ত বৈষ্ণৱ সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ এই অঞ্চলত চলি থকা অবিৰত ভাগৱত পাঠৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে। ভাগৱত কথা সাৰ পিছে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ ভাগ গুণাৱৰ তত্ত্বভেদ কল্পতৰু হেলদ আৰু ফল মহাভাগৱত নাছিলে কবাত চাল নাছিলে কবাত কাল সতময় পাতল মই ভাত দশত চাৰ ধতৰ ৰসল পৰমানন্দ ৰস আছিলে পূৰ্বত বৈকুণ্ঠত বিশ্ববাসী পাছৰ পাছে অৰ্ধক বয়স ব্ৰহ্মাই পাইলে পদ কমলত জমাই দিলে নাৰদ ফল ৰহস্য নাৰদ ব্যাসক আনি দিলে এই শুক ব্যাসক আনি দিলে শুক মুখে আখি ভূমিত ভৰিলে পৰাবান ফল ইটো যাৰ জন ভাগ্য যিটো ৰস বিভাজন পছৰটো কৃষ্ণ কথা কৰ্ম ভৰি সাধু সংগ যত্ন কৰি
পৰময়া পদ কৰা দুৱে ৰাম পদ পৰময়া পদ কৰা। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।